অৰুণাচলৰ এয়া চিয়াং নদীৰ পাৰত বৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ বটাক ভিলেজ ইমান সুন্দৰ আৰু এইখন হ'ল ইয়ামনে দুইখনে লগ লাগিছে ইয়াতে আৰু নামনিত গৈ আমাৰ ব্ৰহ্মপুত্ৰ হৈছে আৰু এই তলত এখন আপোনাৰ হেঙিং ব্ৰিজ আছে কিন্তু ইমান তললৈ নামিবলৈ সম্ভৱ নহ'ব আমাৰ কাৰণে এনেকৈ বৰ ধুনীয়াকৈ সজাই ৰাখিছে আৰু আমাৰ লগত আছে এয়া জ্যোতিষ দা হাই জ্যোতিষ দাই আজি আমাক লৈ আহিছে ইয়ালৈকে হাই পাইদাটো আছে একেদিন চিয়াঙৰ পাৰত এটি কবিতা শংখলীনাৰ চহৰ বহুত বদনাম মূৰ পাতি লৈও মই তোমাৰ চহৰৰ পৰিব্ৰাজক হৈ থাকোঁ এই কথা তুমি মানি ল'বা ষ্ট্ৰীট লাইট নথকা তোমাৰ হৃদয়ৰ অলিগলিত খেপিয়াই খোজ কাঢ়োঁ পিয়াহত নৰ্দমাৰ গলিত জাবৰৰ পানী খাওঁ ভোকত তোমাৰ দুখৰ ডাষ্টবিনৰ ওচৰত হাজিৰ হওঁ চোৱা মই তৃষ্ণাটোৰ মই ভোকাটোৰ এই কথা তুমি মানি ল'বা কিতাপৰ এই গলিটোত ৰৈ কিতাপ পঢ়োঁ এই কথা তুমি মানি ল'বা কিতাপৰ এই গলিটোত ৰৈ কিতাপ পঢ়োঁ বিষয় প্ৰেমৰ কুৰিতা কিটিপ দূৰৰ নজনা কুৰিতা তৰাৰ দৰে সাম্প্ৰতিক আলোচনীৰ পাত লুটিয়াই তোমাৰ চহৰত আগ্ৰাসিত যুদ্ধৰ খবৰ পঢ়োঁ আৰু ফটোগ্ৰাফত দেখা পাওঁ ময়েই সেই যুদ্ধৰ নিহত সৈনিক মোৰ এই নৃশংস মৃত্যুত মই কান্দি পেলাওঁ এই কথা তুমি মানি ল'বা তোমাৰ চকুলৰ বাৰিষা ঋতু আহে মই মহেন্দ্ৰ দত্তৰ ছাতি কিনি ফুটপাথেদি খোজ কাঢ়োঁ বৰষুণ এই ষড়যন্ত্ৰ মই কাৰ কেনেকৈ জানিম বহু বদনাম মূৰ পাতি লৈও মই তোমাৰ চহৰৰ পৰিব্ৰাজক হৈ থাকোঁ চাৰ্কিট হাউচৰ এনিশাৰ বাবে দৰখাস্ত কৰোঁ নামাঞ্জুৰ হয় হোটেল বিচাৰি ওলাও সকলো বন্ধ দৰ্জা আৰু অৰ্গলক গালি পাৰি আকাশক ঘৰৰ মুধচ বুলি এছফাল্টৰ ওপৰত পৰি থাকোঁ ৰাতিৰ পুলিচে গ্ৰেপ্তাৰ কৰে মোক লকআপত থাৰ্ড ডিগ্ৰী টৰ্চাৰ এই কথা তুমি মানি ল'বা বহুত বদনাম মূৰ পাতি লৈও মই তোমাৰ চহৰৰ পৰিব্ৰাজক হৈ থাকোঁ এতিয়া মোক নাগৰিকত্ব লাগে সঁচাকৈ বৰ ধুনীয়া আহিবলগীয়া ঠাই আৰু ইয়াতে আমিৰ খান আহিছিলে ন আমিৰ খান শহীদ কাপুৰ কংকনা ৰাণাৱত ইয়াতে শ্বুটিং কৰিবলৈও বৰ ধুনীয়া আৰু থাকিবলৈও ধুনীয়া ৰেংগুনৰ শ্বুটিঙো ইয়াতে হৈছিলে আৰু সেইখন এখন অৰুণাচলী মানুহৰ গাঁও ইয়াতে থাকে আৰু হেঙিং ব্ৰিজ এখনে তেওঁলোকে পাৰ হয় কিছু কষ্টকৰ জীৱন কিন্তু আমি আহি খুব আনন্দ পালোঁ আৰু একেদিন ৰাতি ইয়াতে বৰষুণ হৈ আছে গতিকে পৰিৱেশ খুব সুন্দৰ এনেকুৱা শিলৰ টিলা কিছুমান আছে আকৌ এবাৰ চিয়াংখন দেখুৱাইছোঁ যিখন আমাৰ প্ৰাণৰ ব্ৰহ্মপুত্ৰ ইয়াতে চিয়াং দুখন নৈ ইয়াতে লগ লাগিছে ইয়ামনে আৰু চিয়াং আৰু ইয়াৰ পৰা বৈ গৈছে খুব চেঁচা পানী শীতল পানী আৰু খুব ধাৰাল সোঁত আজি এনেকৈ আমি অৰুণাচলত ইয়াৰ পিছত আমি ডাম্বুকলৈ যাম অকণমান দেৰিকৈ ইমান বৈচিত্ৰ্যপূৰ্ণ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমাৰ উত্তৰ পূৰ্বাঞ্চল আহি সঁচাকৈ খুব ভাল লাগিলে আৰু ৰাস্তা ঘাট খুব সুন্দৰ অৰুণাচলৰ তেনেহ'লে আজিলৈকে সামৰিছোঁ চিয়াং নদীৰ পাৰৰ পৰা আৰু ইয়ামনে নদীৰ পাৰৰ পৰা সকলোকে নমস্কাৰ জনাই সামৰিছোঁ ধন্যবাদ